নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ SMTC ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ এখন অসমীয়া ৰচনা। ৰচনাখনৰ মূল বিষয়টো হৈছে বিজ্ঞানৰ অৱদান। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। ইয়াৰ আগত মই ৰচনাৰো কেইখনমান দিছোঁ আৰু লগতে মই বাক্য ৰচনা কৰা সমাৰ্থক শব্দ বিপৰীত শব্দ সকলো দিছোঁ। যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মোৰ চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। মই আৰম্ভ কৰিছোঁ। আৰম্ভণি। মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নতৰ হ'বলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হোৱাৰ মূলতে হৈছে বিজ্ঞান। জল স্থল আকাশ বতাহ সকলোতে আজি বিজ্ঞানৰ ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়েহে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বৈজ্ঞানিক আৱিষ্কাৰ। অতীজতে মানুহে হাবিৰ মাজত পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ খেতি বাতি কৰিবলৈ জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি বাতি কৰিব জনা হ'ল। প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপত্তি হয়। যেতিয়াৰ পৰা এই কাৰ্য-কৰণৰ বিশ্লেষণ হ'বলৈ ধৰিলে তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশ শতাব্দীৰ আদিভাগক বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয়, কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাৰ কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায়ভাগ বস্তুৰে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে। অৱদান। বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল ৰেলগাড়ী, ইঞ্জিন, মটৰগাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতে কোনো এটা কোঠাৰ ভিতৰত বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতে। অকল এই নহয়, মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহে প্ৰকৃতিৰ দাস, কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকে মানুহৰ দাসৰ দৰে কৰি পেলাইছে। বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰে দৈনন্দিন জীৱনত আৰাম বিলাসৰ ৰম্যভূমিত পৰিণত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন-ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে, জোনৰ বুকুটো ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিৱৰ্তন দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰ, জুই প্ৰস্তুতৰ জলাতংক ৰোগৰ আৱিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱে অদৃশ্য হৈ থাকিব পৰা নাই। আনকি অতি সূক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে। জেনেটিক্স প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীমা। ভাৰতীয় বিজ্ঞানী ডাক্তৰ হৰগোবিন্দ খুৰানাই টেষ্ট টিউবৰ ভিতৰত মানুহৰ সৃষ্টিৰ বাবে পৰীক্ষা নিৰীক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানীসকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰত ভ্ৰূণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে।
জেনেটিক্স প্ৰযুক্তিবিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগৰো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ো লাভ কৰিছে। কৃষি ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শস্যৰ উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ হৈছে। খেতি-বাতিৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা-পাতি আৱিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে। সামৰণি: বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়াত আদি আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰো আৱিষ্কাৰসমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাত্মক আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত হিৰোশ্বিমা আৰু নাগাচাকি নামৰ চহৰ দুখনত যেতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, তেতিয়া বিজ্ঞানীসৱৰ এটম বোম হৈ পৰিল বিজ্ঞানীৰ অভিশাপ স্বৰূপ। তথাপি আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ, কিয়নো বিজ্ঞান হ'ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ প্ৰকৃতিৰ কথাকে সূচায়। বিজ্ঞানে নিজে মানৱ সমাজৰ গঢ়োতা সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সূচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধি বিকাশ ঘটাইছে। সমাজৰ কুসংস্কাৰো আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছে। মুঠতে বিজ্ঞানে হৈছে মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা। আজিৰ এইখিনি আছিল। নেক্সট আৰু মই কেইখনমান ৰচনা লৈ আহিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।